স্বচ্ছ ভারত পকৰা নাম দি 1 জুলাইৰ পৰা 15 জুলাই আইএছএলে স্বচ্ছতাৰ কাৰণে অভিযান চলাইছে, এৱাৰনেছ প্ৰগ্ৰাম কৰি আছে ঠায়ে ঠায়ে। হস্পিটাল, বজাৰ, স্কুল আমি এইবোৰত যাই আছো আৰু মানুহৰ সজাগ কৰি আছো যে আমি যেনেকৈ আমাৰ ঘৰখন চাফা কৰি ৰাখি আছো, নিজৰ চলাক চাফ কৰি ৰাখি আছো, কিন্তু আমি ঘৰৰ পৰা ওলাই বাহিৰত লেতেৰা পেলাই আছো। সেইটো আমাৰ হ'ব নালাগে। আমি য'ত যেনেকৈ আমি আমাৰ ঘৰখন চাফ কৰি আছো, সেনেকৈ গোটেই জাগা আমি য'তে নাযাওঁ কিয় গোটেই যাতে আমি নিজে চাফা কৰোঁ আৰু মানুহকো যাতে চাফা কৰাৰ কাৰণে, চাফা ৰাখাৰ কাৰণে প্ৰয়াস কৰোঁ। তাৰে এইটো আৰম্ভ হৈছিল অক্টোবৰ 2014 মহাত্মা গান্ধীৰ 150তম জন্ম জয়ন্তীত। আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এই স্বচ্ছতা পখৰা লঞ্চ কৰিছিল 2014-ত। তেতিয়াৰ পৰা আইএছএলে এভৰি ইয়াৰ 1 জুলাইৰ পৰা 15 জুলাইলৈকে স্বচ্ছতা পখৰা অবজাৰ্ভ কৰি আছে। এজ পাৰ মানে আমিও চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যন হওঁ, গতিকে আমাৰো পাৰ্ট এটা আইএছএল এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্ট। সেই সূত্ৰে আমি এই প্ৰগ্ৰাম এৱাৰনেছ প্ৰগ্ৰাম আমি কৰি আছো। 15 দিনে আমাৰ এইটো মিছন। আমি 15 দিনত যিমান পাৰোঁ আমি ওচৰৰ যিমান হস্পিটেল, স্কুল, বজাৰ আছে আমি চব জাগাত গৈ আছো আৰু প্ৰগ্ৰাম কৰি আছো। আমাৰ এৰি হ'ল ওচৰে পাজৰে, তাৰমানে আইএছএলৰ আমাৰ ৰিফাইনাৰী ওচৰে পাজৰে। এই ধৰক আপটো আমি ইয়ালৈকে কাবাইডাৰীলৈকে আছো, আমি কাবাইডাৰীত সোমবাৰে যাম। আমি বাসুগাঁও, কাশীপুত্ৰা সেনেকৈ মানে আমাৰ ওচৰৰ পৰা যিমান ধৰক 40-50 কিলোমিটাৰ ৰেডিয়াছত আমি গৈ আছো। গৈ চব জাগাতে গৈছো আমি, বজাৰ, স্কুল, হস্পিটেল। স্বচ্ছতা নিজেও কৰোঁ। ইয়াতে আজি ঝাৰু মাৰিছোঁ, চলন্তপুৰ বজাৰত আমি ঝাৰু মাৰিছোঁ। হস্পিটেলত আমি ঝাৰু প্ৰগ্ৰাম নকৰোঁ। কিয় নকৰোঁ? হস্পিটেলত সিহঁতৰ অলৰেডি চাফা কৰি ৰাখেই, আমি জাষ্ট সিহঁতক আমি ছাপোৰ্ট কৰোঁ। হস্পিটেলত আমি জাষ্ট ছাপোৰ্ট কৰোঁ। স্বচ্ছতাৰ কাৰণে যিবোৰ বস্তু কিট লাগে, ধৰক ডাষ্টবিন লাগে, ঝাৰু লাগে, ব্লিচিং পাউডাৰ লাগে, সেইবোৰ আমি প্ৰভাইড কৰি আছোঁ। জাষ্ট ছাপোৰ্ট কৰি আছোঁ হস্পিটেলবিলাকক। কিন্তু বজাৰবিলাকত ছাপোৰ্টৰ লগত আমি নিজে ঝাৰু মাৰি আছোঁ। য'ত লেতেৰা আছে আমি লেতেৰা গোটেই চাফা কৰি ডাষ্টবিনত উঠাই লৈ আছোঁ।